আজি আমাৰ 28 আগষ্ট 2024 তাৰিখে আজি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এখন আমি মৰাণত আঞ্চলিক সমিতি গঠনৰ কাৰণে আজি আমি সকলো আহি ইয়াতে মৰাণ অঞ্চলত উপস্থিত হৈছোঁ। উক্ত আজি এই সভাত আমি পুৰণা যিখন সমিতি এই সমিতি কাৰ্যকাল শেষ হোৱাৰ কাৰণে নতুন সমিতি এখন গঠন কৰি আৰু নতুন আমাৰ যিসকল যুৱ প্ৰজন্ম তেওঁলোকক লগত লৈ এখন শক্তিশালী মৰাণ আঞ্চলিক সমিতি গঠন কৰিবৰ কাৰণে ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আজি আমাৰ উপসভাপতি ৱাছিফুৰ ৰহমান ডাঙৰীয়া, মই সাধাৰণ সম্পাদক নাছিৰ আহমেদ আৰু মোৰ লগতে আমাৰ জিলাৰ বিষয়ববীয়া বুলবুল ৰহমান ডাঙৰীয়া আমি গোটেইখিনি উপস্থিত হৈছোঁ। আৰু এইখিনিতেই আমি এতিয়া আকৌ নতুনকৈ যিখন জিলা আমাৰ আঞ্চলিক সমিতি গঠন হ'ব, এই আঞ্চলিক সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হাতত লৈছোঁ। ইয়াতে চাওক, আমি আমাৰ সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা, জিলা সমিতিৰ তৰফৰ পৰা আৰু আমি সকলো সমগ্ৰ আমাৰ অসমৰ 29খন জিলাতেই আমাৰ যিবিলাক সমিতি আছে, 29খন জিলাতে আমাৰ সমিতি আছে। আমি সকলোৱে একেলগে 29টা আমাৰ অসমৰ যি জনগোষ্ঠী তেওঁলোকৰ লগত আমি এক হৈ আমাৰ এটাই কথা যে এই যিটো বৰ্তমানৰ জ্বলন্ত সমস্যা, যিটোক আজি ধৰি লওক মানুহে মিয়া সমস্যা বা মুছলমান সমস্যা এনেধৰণৰ অন্যবিলাক মানুহে ক'ব বিচাৰিছে, কিন্তু আমাৰ 30 জনগোষ্ঠীৰ লগতে আমিও ক'ব বিচাৰিছোঁ এইটো কোনো ধৰ্মীয়কৰণৰ কথা নহয়। এইটো আমাৰ খিলঞ্জীয়া যি ভূমিপুত্ৰ, এই ভূমিপুত্ৰৰ অধিকাৰ, এই অধিকাৰখিনি আমাৰ পৰা যিখিনি অনা আমাৰ অসমীয়া মানুহ, বিশেষকৈ অনা অসমীয়া বুলিলেও এইখিনিত আমি এই কথাটো স্পষ্ট কৰি দিওঁ যে যিবিলাক পূৰ্ববংগীয় আমাৰ অবৈধ বাংলাদেশী লোক তেওঁলোকৰ বিৰুদ্ধেহে আমাৰ এই প্ৰতিবাদ। এই প্ৰতিবাদ আকৌ মই আপোনালোকক এবাৰ ক'ব বিচাৰিছোঁ, যিখিনি পূৰ্ববংগীয় অবৈধভাৱে অসমত বাস কৰি থকা মিয়া মুছলমান তেওঁলোকৰ বিৰুদ্ধেহে আমাৰ এই প্ৰতিবাদ। কিয়নো আমি অসমৰ সকলো ভূমিপুত্ৰ জনগোষ্ঠীয় লোকে আমি সকলোকে সমান চকুৰে চাওঁ, তেওঁলোকক আমি কোনোদিন কোনো ক্ষেত্ৰতে আমাৰ পৰা বেলেগ বুলি নাভাবোঁ। কিন্তু সময়ে সময়ে দেখা গৈছে যে তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি পেলাই যিবিলাক সমাজ বিৰোধী কাম বুলি বিবেচিত হয়, আৰু তেনে কামৰ পৰা আমাৰ থলুৱা জনগোষ্ঠীৰ লোকসকল আমি অসন্তুষ্ট হৈ পৰিছোঁ। গতিকে আমি আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যাতে আমি আমাৰ ভাতৃত্ববোধ আমি সদায় বজাই ৰাখিছোঁ আৰু বজাই ৰাখিম, কিন্তু তেওঁলোকৰ ফালৰ পৰা যিখিনি অবৈধ বাংলাদেশী আহি অসমত বাস কৰি অসমীয়াৰ কলা সংস্কৃতিত যি কুঠাৰঘাত কৰিছে, এই কাম অতি শীঘ্ৰে তেওঁলোকে বন্ধ কৰিব লাগে। আৰু আমাৰ লগত মিলা মিছা কৰি আমি যেনেকৈ চলিছোঁ তেওঁলোকেও চলক, আমাৰ ইয়াত একো ক'বলৈ নাই। কিন্তু তেওঁলোকৰ যিবিলাক অসাংবিধানিক কাম, সমাজত অসৎ কাম, এই কামবিলাক তেওঁলোকে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। এতিয়া চাওক, এতিয়া তেওঁলোকে যিটো মাছৰ এটা বিবাদ সৃষ্টি কৰিছে, এইটোৰ পৰা তেওঁলোকে এইটো বুজাই দিব বিচাৰিছে যে তেওঁলোকে এটা প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। যিসকল মানুহে এনেধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা লৈছে সেই মানুহসকলক আমি জনাব বিচাৰোঁ যে তেওঁলোকৰ লগত আমাৰ আপাৰ আছাম লোৱাৰ আছাম বুলি আমি কোনোদিন একো বিভক্ত কৰা নাই। আমি স্পষ্টবাদী আৰু স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ যে যিসকল আমাৰ পূৰ্ববংগীয় বাংলাদেশী লোক অবৈধভাৱে আছে তেওঁলোকৰ বিৰুদ্ধে, তেওঁলোকে কৰা অপকৰ্মৰ বিৰুদ্ধে আমি বান্ধি এক হৈ আমি থিয় দিছোঁ। গতিকে এনে ক্ষেত্ৰত যদি তেওঁলোকে আমাৰ যদি এনেকৈ এটা মাছ জেহাদৰ নিচিনা এটা বস্তু লৈ আমাক তেওঁলোকে তল পেলাব চেষ্টা কৰে, সেইটো আমি কেতিয়াও মানি নলওঁ। কিয়নো আমাৰ যদি তেওঁলোকে আমাৰ আপাৰ আছামৰ কথাত এইটো ধৰণে ক'ব বিচাৰে, তেনেহ'লে আমি এটাই কথা ক'ম যে আমাৰ ইয়াত যথেষ্ট সংখ্যক নদী আছে, পুখুৰী আছে, ইয়াৰ পৰা আমি চলিবলৈ আমাৰ কোনো অসুবিধা নাই। দৰকাৰ পৰিলে যদি আমাৰ মাছ কমি যায়, আমি অন্ধ্ৰপ্ৰদেশৰ পৰা আৰু সৰহ মাছ আমি আনিম, আমি ইয়ালৈ মাছ অনাৰ ব্যৱস্থা কৰিম। আজি কেলকাতাৰ নিচিনা ঠাইৰ পৰা পাভ মাছ, মিছা মাছৰ দৰে অতি সুন্দৰ সুন্দৰ মাছবিলাক আমাৰ অসমলৈ আহি আছে। গতিকে সেই মাছখিনি আমি আৰু অধিক সংখ্যক হিচাপত আনিম, অধিককৈ আনিলে আমাৰ যি চাহিদা আছে সেইখিনি সম্পূৰ্ণ পূৰণ হ'ব। কিন্তু ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, যদি তেওঁলোকে এই কথাটো ক'ব বিচাৰিছে যে মাছৰ বিক্ৰী বন্ধ কৰি তেওঁলোকে আমাৰ অৰ্থব্যৱস্থাত কুঠাৰঘাত কৰিব, তেনেহ'লে চৰকাৰে চকু দিয়া দৰকাৰ যে তেওঁলোকে যি ব্যৱসায় কৰি আছে সেই ব্যৱসায়সমূহ যদি ইমান কোটি টকাৰ ব্যৱসায় হয়, তেনেহ'লে এই টকাখিনি কেনেকৈ আহিছে, ইয়াৰ যি চৰকাৰী সুবিধা, এই সুবিধাখিনি তেওঁলোকে কেনেকৈ পাইছে, ইয়াৰ ট্ৰেড লাইচেঞ্চ আছে নাই, ইয়াৰ অন্য যিখিনি মীন বিভাগৰ পৰা যি আপোনাৰ অনুজ্ঞাপত্ৰ ল'ব লাগে সেই অনুজ্ঞাপত্ৰ
এই কোটি টকীয়া ব্যৱসায় তেওঁলোকে গভৰ্ণমেণ্টক টেক্স দিছে নাই, এইখিনি গভৰ্ণমেণ্টে চাবলৈ সময় হৈ গ'ল।